মনোচম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাজি নেমুৰ এটা আচাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কাজি নেমুখিনি ভালকৈ ধুই ৰ'দত শুকুৱাই ল'লোঁ। আৰু ৰ'দত যদি দিয়াৰ সুবিধা নাই তেতিয়াহ'লে এখন কিচেন টাৱেল লৈ পেলাই ভালকৈ এইখিনি মুচি ল'ব, কিন্তু পানীও যাতে অলপো থাকিব নালাগে। আৰু কাজি নেমু কেতিয়াবা এই ধৰণে আচাৰ দিলে তিতা হৈ যায়, আৰু যদি বাকলিখিনি গুচাই যদি আচাৰ দিয়ে তেতিয়াহ'লে কিন্তু কেতিয়াও তিতা নহয়। সেইধৰণে বাকলিখিনি কিন্তু ভালকৈ গুচাই ল'ব। আৰু মই বাকলিখিনি গুচাই পেলাই এতিয়া এইখিনি মই অলপ ভালকৈ কাটি ল'ম। আৰু আপোনালোকেতো সকলোৱে জানেই চাগে কাজি নেমু কিদৰে আচাৰ দিয়ে, মই কিদৰে দিছোঁ, আৰু একেবাৰে সহজভাৱে আৰু একেবাৰে কম মছলা ব্যৱহাৰ কৰি ইমান সহজভাৱে দিছোঁ। আৰু যদি আপোনালোকে ভাবে একো মছলা নিদিয়াকৈ আচাৰ দিব তেতিয়াহ'লে সেই ধৰণেও দিব পাৰে। মই কিন্তু অলপ মছলা ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এই ধৰণে এটা চাইজে কাটি লৈছোঁ, আৰু কাটি পেলাই ইয়াত মই নিমখখিনি দি দিছোঁ আৰু অলপ হালধি দিছোঁ। কাৰণ হালধি এইকাৰণে দিব লাগে, তেতিয়া মানে আচাৰটো অলপ মানে চেল্ফ লাইফটো বাঢ়ি যায় আৰু হালধিটো যদি আগতীয়াকৈ দি দিয়া হয়। আৰু এতিয়া মই এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম, যাতে গোটেই নেমু আৰু মানে হালধি আৰু নিমখ ভালকৈ গোটেইখিনি নেমুখিনিৰ লাগি যায়। আৰু এতিয়া এইখিনি মই ভালকৈ থৈ দিম, আৰু এতিয়া গোটেই ৰাতিৰ কাৰণে এই ধৰণে মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মানে ৰাতিপুৱা হৈ গ'ল, আৰু ৰাতিপুৱা এইখিনি মই হেৰি কৰিছোঁ, আৰু চাওকচোন এইখিনি কিমান অলপ কমিও গৈছে আৰু চব পানী ওলাই গৈছে, কিন্তু মই এই পানীখিনি কিন্তু নেপেলাওঁ, এইখিনি মই ইয়াতে থ'ম। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ এই ধৰণে আকৌ লৰাই লৈছোঁ। আৰু এতিয়া ইয়াত মই ব্যৱহাৰ কৰিবলৈ অলপ আদা কেইটুকুৰামান কাটি পেলাই অলপ ৰ'দত শুকুৱাই লৈছোঁ, খালি পানীখিনিয়ে শুকুৱাই লৈছোঁ দেই। আদা জলকীয়া এইবোৰ শুকোৱা নাই, আৰু জলকীয়াখিনি ঠাৰিৰ সৈতে ধুই পেলাই মই এইখিনি শুকুৱাই লৈছোঁ। আৰু এতিয়া এইখিনি ঠাৰিখিনি পেলাই দুটুকুৰা কৰি লৈছোঁ জলকীয়াখিনি, আৰু মই ইয়াত আদা আৰু জলকীয়াখিনি মই ইয়াত মিক্স কৰি দিম। আৰু এই আচাৰটো ইমান ভাল লাগে খাবলৈ, ৰুটিৰ লগত ভাতৰ লগত যিহৰ লগতে খাব পাৰে, খুব ভাল লাগে খাবলৈ। আৰু এই ধৰণে দি পেলাই থ'লেও ভাল লাগে। আৰু নেমুটো কিন্তু বেছি বুঢ়া হ'লে বেছি ভাল হয়। আৰু মই এখন ফ্ৰাইং পেন লৈ লৈছোঁ, লৈ পেলাই মই ইয়াত শুকান জলকীয়া ভাজোঁতে অলপ সময় লাগে, সেইকাৰণে প্ৰথমতে মই শুকান জলকীয়া দি লৈছোঁ, এইখিনি ভাজি লৈছোঁ। আৰু ইয়াত মই পাঁচফোৰণ দিছোঁ, সৰিয়হ দিছোঁ, অলপ আজৱাইন দিছোঁ, আৰু অলপ চফ দিছোঁ, আৰু মই ইয়াত একো ব্যৱহাৰ কৰা নাই। এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম, কিন্তু এনেকুৱা ভাজিব যাতে কালাৰটো বেছি নাহে, নহ'লে আচাৰটো তিতা তিতা লাগিব। আৰু এতিয়া মই এইখিনি পিচি ল'লোঁ, মই কিন্তু ইমান ফাইন পিচা নাই। আৰু এতিয়া ইয়াত মই এইখিনি ভালকৈ মিক্স কৰি পেলাই ইয়াত মই অলপ ক'লা নিমখ দিছোঁ, কাৰণ আচাৰত ক'লা নিমখটো খুব ভাল লাগে। আৰু ইয়াত মই দিছোঁ হিং, যিকোনো আচাৰত হিং ব্যৱহাৰ কৰিলে ভাল হয়। আৰু অলপ হালধি দিছোঁ, জলকীয়াৰ গুড়ি দিছোঁ কালাৰৰ কাৰণে। আৰু মছলা মই গোটেইখিনি দিয়া নাই, বেছি হৈ গৈছিলে, সেইকাৰণে মই অলপ মছলা দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ লৰাই ল'ম। বগা নিমখটো আমাৰ আগত দিয়াই আছে, সেইকাৰণে মই আৰু দিয়া নাই। আৰু ইয়াত মই অলপ ভিনেগাৰ দিছোঁ। যদি ভিনেগাৰ নাথাকে আপোনালোকে কি কৰিব, দুটা নেমু চেপি পেলাই দি দিব, আৰু ওপৰৰ পৰা অলপ কেঁচা মিঠাতেল দি দিছোঁ। মই কেঁচা মিঠাতেলে ব্যৱহাৰ কৰোঁ, কেতিয়াও মোৰ কিন্তু আচাৰ বেয়া নহয়। আৰু মোৰ আৰু এক্সট্ৰা নেমু নাছিলে, সেইকাৰণে মই ইয়াত ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। আৰু যদি ভিনেগাৰ নাথাকে তেতিয়াহ'লে নেমু চেপি পেলাই নেমুৰ ৰসখিনিয়ে এই ধৰণে মই যি ধৰণে ভিনেগাৰ দিছোঁ এই ধৰণে দি দিব পাৰে। আৰু তেতিয়াও কিন্তু আচাৰখিনি বেয়া নহয়, বহুত দিনলৈকে ভালে থাকে। আৰু ইয়াত মই অলপ আৰু নিমখ টেষ্ট কৰি পেলাই চালোঁ যে নিমখটো অলপ কম হৈছে, সেইকাৰণে মই ইয়াত আৰু অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। কৰি পেলাই এইখিনি মই আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে আপোনালোকে ভালকৈ মিক্স কৰি ল'ব, তেতিয়া মছলাখিনি ভালকৈ লাগিব। আৰু মই এটা চিচাৰ বটল লৈ লৈছোঁ, আৰু লৈ পেলাই এইটো খুব ভালকৈ ধুই ৰ'দত শুকাই লৈছোঁ। আৰু এতিয়া মই ইয়াত এই ধৰণে গোটেইখিনি ঢালি লৈছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন পাই যাব। আৰু এটা কথা, ঢাকনিত কাপোৰখন দি দিব, তেতিয়া আমি যেতিয়া ৰ'দত দিম তেতিয়া হেৰি হয়, মানে পানীটো আচাৰত নপৰে, কাপোৰতে থাকি যাব, তেতিয়াও আচাৰ কেতিয়াও বেয়া নহয়। কেনেকুৱা পালে